শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বৰ্তমান যি BSc নাৰ্ছিঙৰ যি অনলাইন এডমিশ্যন হয় সেয়া আৰম্ভ হৈ গৈছে। আৰু আপোনালোকেও যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত BSc নাৰ্ছিঙৰ এডমিশ্যনৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে এতিয়া বৰ্তমান ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটোত গৈ BSc নাৰ্ছিঙৰ যি অনলাইন এডমিশ্যনৰ ফৰ্ম ফিল আপ সেয়া আপুনি কৰিব পাৰিব। তো নেম অফ কোৰ্চটো হ'ল আপোনালোকৰ BSc নাৰ্ছিং, নেম অফ ইউনিভাৰ্চিটি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। আৰু ইয়াৰ আপোনালোকৰ একাডেমিক ছেশ্যন 2025 বৰ্ষৰ কাৰণে 25 বৰ্ষৰ যি BSc নাৰ্ছিঙৰ এডমিশ্যন সেয়া আৰম্ভ হৈ গৈছে। আৰু ইয়াৰ আপোনালোকৰ ডেট অফ এণ্ট্ৰেঞ্চ এক্সামটো হ'ব 22 জুন 2025 আপোনালোকৰ ইয়াৰ এক্সামটো হ'ব। আৰু চেণ্টাৰ অফ এক্সামটো আপোনালোকৰ হ'ল গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আজৱাল, ইটানগৰ আৰু আগৰতলা, ইম্ফল, ডিমাপুৰ এণ্ড গেংটক। তো এক্সাম চেণ্টাৰকেইটা আপোনালোকৰ এইকেইটা। আৰু টাইপ অফ এক্সামটো OMR বেছড ৰিটেন এক্সাম হ'ব আপোনালোকৰ। আৰু এক্সামটো হ'ব আপোনালোকৰ 22 জুন 2025। আৰু বৰ্তমান ইয়াৰ অনলাইন এপ্লাই কৰিবলৈ হ'লে এজ লিমিটটো আপোনালোকে 17 কেণ্ডিডেট মাষ্ট বি মিনিমাম 17 ইয়েৰ্ছৰ আপোনালোকৰ ওপৰত হ'ব লাগিব। তাৰপিছত শিক্ষাগত অৰ্হতাটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ আৰু পাৰ্চেণ্টেজটো 50% থাকিব লাগিব। আৰু আপোনালোক যোনসকল জেনেৰেল বা OBC হয়, বাকী SC ST সকলে 40 হ'লেও হ'ব। আৰু জেনেৰেলসকলে থাকিব লাগিব আপোনালোকৰ 50% আৰু OBC সকলৰ 45% হ'লেও আবেদন কৰিব পাৰে। তো ইয়াৰ অনলাইন এপ্লাই যোনটো এডমিশ্যনৰ এপ্লাই হয় সেই এপ্লাইটো কৰিবলৈ হ'লে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে SSUHS, তো এই ৱেবছাইটটোত গৈ আপোনালোকে ইয়াৰ এডমিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব। তো অফিচিয়েল ৱেবছাইটটো হৈছে SSUHS এডমিশ্যন 2025 বুলি মাৰিলে আপোনালোকৰ সন্মুখত ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটো আহি যাব। আৰু সেই ৱেবছাইটটোতে আপোনালোকে 22 মে 2025 আপোনালোকৰ BSc এডমিশ্যনৰ যোনটো অনলাইন এপ্লাই হয় ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব।